নমস্কাৰ আপোনালোক সকলোকে কথাবৃক্ষলৈ আদৰণি জনাইছোঁ। চাওঁতে 2024 চনৰ প্ৰথমটো মাহ শেষেই হ'ল। চকুৰ প্ৰচাৰতে সময়বোৰ কেনেকৈ যে পাৰ হৈ যায় ধৰিবকৈ নোৱাৰি। ব্যস্ততা সদায় থাকেই, তাৰে মাজত আমি কিতাপ পঢ়িবলৈ সময় উলিয়াই ল'ব লাগিব, নহয় জানো? বছৰৰ প্ৰথমটো মাহত 4খন ভিন্নধৰ্মী কিতাপ পঢ়িলোঁ। তাকেই আপোনালোকৰ মাজত ভগাই ল'বলৈ ওলাইছোঁ। প্ৰথমখন কিতাপ হৈছে বাণী শৰ্মাৰ এখনি উপন্যাস নিস্তব্ধ নুপুৰ। উপন্যাসখন আকাৰত সৰু যদিও বিষয় আৰু বিষয়বস্তু দুয়োটাৰে আয়তন বৰ বিশাল। গ্ৰন্থখনে আমাৰ মাজলৈ লৈ আহিছে শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় বা বুঢ়াগোসাঁই ঘৰৰ এসময়ত অবিচ্ছেদ্য অংশ হৈ পৰা দেৱদাসীসকলৰ জীৱন আৰু দেৱদাসী পৰম্পৰাৰ কথা। বজালী জিলাৰ পাঠশালাৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণে থকা ডুবিত পৰিহৰেশ্বৰ দেৱালয় স্বৰ্গদেউ শিৱসিংহৰ দিনত প্ৰতিষ্ঠা কৰা হৈছিল যদিও ইয়াত আৱিষ্কৃত হোৱা 2খন তাম্ৰফলীৰ পৰা ইয়াৰ মূল মন্দিৰভাগ ভাস্কৰ বৰ্মনৰ দিনতে নিৰ্মিত হৈছিল বুলি অনুমান কৰা হয়। শিৱসিংহই নেঘেৰিটিঙৰ শিৱদৌলৰ পৰা দেৱদাসী আৰু গায়ন বায়ন ডুবিৰ এই দেৱালয়লৈ লৈ আহিছিল। দেৱালয়ত এইসকল দেৱদাসীয়ে মন্দিৰৰ দেৱতাৰ সন্মুখত নৃত্য কৰিছিল। ঔপন্যাসিকা বাণী শৰ্মাই উপন্যাসখনৰ মূল চৰিত্ৰ হিচাপে সুমিত্ৰা নামৰ একমাত্ৰ জীৱিত দেৱদাসীগৰাকীক উপস্থাপিত কৰাৰ প্ৰয়াস কৰিছে। চৰিত্ৰসমূহ কল্পনাপ্ৰসূত যদিও পটভূমি সম্পূৰ্ণ বাস্তৱভিত্তিক হোৱা হেতুকে উপন্যাসখনৰ ঐতিহাসিক প্ৰেক্ষাপটটো আলোচনাৰ যোগ্য। ঔপন্যাসিকাই বৌদ্ধ জাতকমালা, কথাসৰিত সাগৰ, ৰাজতৰংগিনীৰ পৰা আৰম্ভ কৰি অতুল চন্দ্ৰ হাজৰিকাৰ দেৱদাসী কবিতালৈকে বিভিন্ন লিখিত সমলৰ কথা উপন্যাসখনত উল্লেখ কৰিছে। দ্বিতীয়খন কিতাপ হৈছে প্ৰফুল্ল চন্দ্ৰ বৰুৱাই সম্পাদনা কৰা দৈনিক অসমৰ জলঙাইদি অসমৰ বাতৰি কাকত। এই বিশেষ কিতাপখন হৈছে 12টা তথ্য সমৃদ্ধ আৰু সাৱলীল প্ৰবন্ধৰ সংকলন। অসমৰ নেতৃস্থানীয় বাতৰি কাকত দৈনিক অসমে 1990 চনৰ 4 আগষ্টত 25টা বছৰ সম্পূৰ্ণ কৰিছিল। তাৰে উপলক্ষত প্ৰকাশিত হোৱা এই কিতাপখনে কেৱল দৈনিক অসমৰ বিগত সময়ছোৱাৰ ইতিহাসকেই নহয়, অসমীয়া বাতৰি কাকতে 1846 চনত জন্ম লাভ কৰাৰে পৰা 20 শতিকাৰ শেষাৰ্ধলৈকে অসমত প্ৰকাশিত আৰু প্ৰচলিত তথা কালৰ সোঁতত অৱলুপ্তি হোৱা বাতৰি কাকতৰ বিষয়ে বহু অল্প চৰ্চিত কথা পোহৰলৈ আনিছে। কীৰ্তিনাথ হাজৰিকা, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সতীশ চন্দ্ৰ কাকতি, ফণী তালুকদাৰৰ দৰে বিশিষ্ট অসমীয়াসকলে অসমৰ দৈনিক কাকতৰ এই মূল্যৱান ইতিহাস চৰ্চাত অংশগ্ৰহণ কৰিছে। সমান্তৰালভাৱে অসম আৰু ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ খণ্ডচিত্ৰও কিছু অংশত লিপিবদ্ধ কৰা হৈছে। তৃতীয়খন কিতাপ হৈছে শেহতীয়াকৈ শ্ৰেষ্ঠ গল্প শীৰ্ষক গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ এখন ডিটেক্টিভধৰ্মী উপন্যাস আৰু এটা অমীমাংসিত হত্যা। শ্বিলঙৰ পটভূমিত বৰ্ণিত কাহিনীটোৰ আৰম্ভণিতে এগৰাকী বৰ্ষীয়ান লোক হৰিচৰণ ভট্টাচাৰ্যৰ অনাকাংক্ষিত হত্যা সংঘটিত হয়। ভট্টাচাৰ্য আছিল বিদেশী পঞ্জীয়নৰ এটা চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী। উক্ত হত্যাকাণ্ডৰ অনুসন্ধানত নামি পৰে আৰক্ষী বিষয়া ৰবীন হাজৰিকা, জ্যোতিষ বৰুৱা আৰু তেওঁলোকৰ বন্ধু ভূতত্ত্ববিদ কনক গোস্বামী। ক্ৰমাৎ কাহিনীয়ে সক্ৰিয় হৈ থকা এক চোৰাংচোৱা গোটৰ অবাধ চালচলন পোহৰলৈ আনে আৰু ভট্টাচাৰ্যৰ হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা প্ৰবাহৰ লগত এই চোৰাংচোৱা গোটৰ এক তাৎপৰ্যপূৰ্ণ যোগসূত্ৰ আৱিষ্কৃত হয়। চেপা উত্তেজনা সৃষ্টি কৰাৰ পৰিৱৰ্তে কাহিনীৰ গতিবিধিক এক সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত সংযুক্ত কৰাত লেখক সফল হৈছে বুলি ক'ব পাৰি। জানুৱাৰী মাহত পঢ়ি শেষ কৰা চতুৰ্থখন গ্ৰন্থ হৈছে ঔদ্যোগিক মনোবিজ্ঞানী আদাম গ্ৰাণ্টৰ দ্বাৰা লিখিত অকাহিনীমূলক গ্ৰন্থ হিডেন পটেঞ্চিয়েল। লেখক গ্ৰাণ্ট তেওঁ অৰিজিনেলছ আৰু থিংক এগেইন নামৰ গ্ৰন্থ দুখনৰ বাবে চৰ্চিত। আদাম গ্ৰাণ্টৰ উপস্থাপন ৰীতি সৰল, বস্তুনিষ্ঠ আৰু পোনপটীয়া। পূৰ্বৰ গ্ৰন্থ দুখনৰ দৰে হিডেন পটেঞ্চিয়েলতো তেওঁ তথ্য সমীক্ষা আৰু কিছুমান গুৰুত্বপূৰ্ণ সামাজিক মনোবৈজ্ঞানিক সম্পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নিজৰ মত উত্থাপন কৰিছে। গ্ৰন্থখনত মুঠতে 3টা অধ্যায় আছে। প্ৰথমটো অধ্যায় স্কিলছ অৱ কেৰেক্টাৰত ব্যক্তিবিশেষে নিজৰ চৰিত্ৰৰ বৈচিত্ৰ্যক কিদৰে উচ্চতৰ শিকনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে কোৱা হৈছে। ভুলৰ জৰিয়তে যে মানুহে নিজকে বিকশিত কৰিব পাৰে সেয়া আকৌ এবাৰ প্ৰতিপন্ন হৈছে। এইটো অধ্যায়তে থকা দ্য ইমপাৰফেকশ্যনিষ্ট নামৰ পাঠটো যথেষ্ট শক্তিশালী বুলি ধাৰণা হয়। দ্বিতীয়টো অধ্যায় ষ্ট্ৰাকচাৰ্ছ অৱ মটিভেশ্যনত আমি পঢ়িবলৈ পালোঁ মানুহক অনুপ্ৰাণিত কৰি ৰখাৰ কিছুমান প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত পদ্ধতি। এইটো অধ্যায়ত স্কেফল্ডিং আৰু হাৰমনিয়াছ পেশ্যনৰ ধাৰণাটোৱে কিছু চিন্তাৰ খোৰাক যোগালে।
গ্ৰন্থখনৰ অন্তিমটো অধ্যায় ছিষ্টেমছ অফ অপৰচুনিটিত আমি মূলতঃ তৃণমূল পৰ্যায়ৰ শিক্ষা ব্যৱস্থা উন্নীতকৰণৰ সম্ভাৱনীয়তাৰ বিষয়ে পঢ়িলোঁ। এইটো অধ্যায়ত ফিনলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে গঠনমূলক আৰু যুক্তিসম্পন্ন আলোচনা আগবঢ়োৱা হৈছে। শ্ৰদ্ধাৰ কথাবৃক্ষৰ পাঠকসকল, জানুৱাৰী মাহৰ গ্ৰন্থ আলোচনা ইমানতে সমাপ্ত কৰিলোঁ। অহা মাহত পুনৰ লগ পাম নতুন কেইখনমান কিতাপৰ সৈতে। ধন্যবাদ।